মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি লৈ আহিছোঁ 2022 চনৰ মেথমেটিক্স প্ৰশ্নৰ MCQ সমাধান। প্ৰথম কুৱেশ্যনটো লিখা আছে যে তলৰ কোনটো বৰ্গ সংখ্যা নহয়। চোৱা, যদি বৰ্গ সংখ্যা নহয় তেনেহ'লে অযুগ্ম সংখ্যক যিটো থাকিব লাগিব সেই বৰ্গ সংখ্যাটোৰ শেষত যদি অযুগ্ম 0 থাকে, 2 থাকিলে বৰ্গ সংখ্যা নহ'ব। তাৰপিছত তোমাৰ 3 থাকিলে বৰ্গ সংখ্যা নহ'ব, 7 থাকিলে বৰ্গ সংখ্যা নহয়, আনকি 8 থাকিলেও বৰ্গ সংখ্যা নহয়। যিবোৰ সংখ্যাৰ শেষত এই 5টা অংক থাকিব সেইবোৰ সংখ্যা বৰ্গ সংখ্যা নহয়, অন্যটো অযুগ্ম সংখ্যক থাকিব লাগিব। এতিয়া অপশ্যন বিত আমি দেখা পাইছোঁ 2 আছে, তাৰ কাৰণে কি হ'ব, এইটো আমাৰ বৰ্গ সংখ্যা নহ'ব। নেক্সট কুৱেশ্যন নাম্বাৰ 2 কি লিখা আছে যে -2/3 হোল পাৱাৰ 4ৰ মানটো কিমান হ'ব। চোৱা, মাইনাছ থাকিলে, যদি মাইনাছ থাকে ওপৰত, যদি যুগ্ম সংখ্যক কি থাকে, পাৱাৰ থাকে, তেনেহ'লে এইটো কি হয়, পজিটিভ হৈ যায়। চ' এইটো তেনেহ'লে আমি কেনেকৈ লিখিব পাৰোঁ, -2/4ক আমি লিখিব 2 × 2 × 2 × 2 এনেকৈ লিখিব পাৰোঁ, আৰু 3 × 3 × 3 × 3 এনেকৈ লিখিব পাৰোঁ। এইটো ভাঙিলে ওপৰত কিমান হ'ব, 16, আৰু তলত পূৰণ কৰিলে কিমান হ'ব, 81। চ' পজিটিভ মান হ'ব, অপশ্যন ডি হ'ব ৰাইট। চ' নেক্সট কুৱেশ্যন কি লিখা আছে যে 135 আৰু 225ৰ গসাগু ওলাব লাগে। গসাগু HCF ওলাব লাগে। চোৱা, 135, 225 তুমি কি কৰিব লাগিব, ডিভাইড কৰিবা। চ' 5 যায়, 5 13ত 2, 3 বাকী, 35ত 7, 5 22ত 4 বাৰ, 3 25ত 5 বাৰ। এইখিনি আমি ইয়াত 3 দিব পাৰোঁ। 3 27ত 9, 45ত 15, আকৌ 3 দিব পাৰোঁ। 3 বাৰ, 3 5 বাৰ। চোৱা, বাকী আৰু 3 আৰু 5 আমি হৰণ কৰিব নোৱাৰি। চ' এইখিনি হ'ব আমাৰ কি, গসাগু। চ' 5 × 3 × 3, 9 × 5, 45। অপশ্যন চি হ'ব কাৰেক্ট। কুৱেশ্যনত কি দিয়া আছে, তলৰ ৰৈখিক সমীকৰণৰ জোৰকেইটা বিবেচনা কৰিব লাগে। জোৰবোৰ সংগত নে অসংগত চাব লাগিব। সংগত হ'বলৈ হ'লে আমি প্ৰথমত কি কৰিব লাগিব, জোৰকেইটা আমি বিবেচনা কৰিব লাগিব। চ' আমি 1 নম্বৰৰ কাৰণে চাম, এইটোৰ কাৰণে চাম A1/A2 টো চাম। চ' A1 আছে 3, A2 কিমান আছে 2, A1/A2 আমি পালোঁ 3/2। নেক্সট B1/ যদি B2 কৰোঁ কিমান হ'ব, B1/B2 কৰিলে 2/3। চোৱা, A1/A2 এইখিনি আৰু এইখিনি সমান নহয়, তাৰ কাৰণে এইটো কি হ'ব, A1/A2 not equal to B1/B2 হ'ল। চ' এনেকুৱা হ'লে কি হ'ব, সংগত হ'ব, হয়নে। এক জোৰটো আমি কি লিখিব পাৰোঁ, একৰ জোৰটো আমি এইটোক সংগত বুলি লিখিব পাৰোঁ, সংগত। নেক্সট দ্বিতীয় জোৰটো আমি চাওঁ। দ্বিতীয় জোৰটো কি, A1/A2 দ্বিতীয় জোৰত এইটোত চাব লাগে 4/4, তাৰমানে কিমান হ'ব 1। নেক্সট A2 নহয়, B1/B2 কিমান পাম, ইয়াত আছে -3, আৰু ইয়াত আছে কিমান -3, এইটো কিমান পালোঁ 1 পালোঁ। চ' এইটোও সমান পালোঁ। নেক্সট C1/C2 যদি কৰিব বিচাৰোঁ তেনেহ'লে কি হ'ব, তলত আছে 8, আছে 9, এইটো সমান হ'ল নেকি, নহ'ল। চ' এইটোক আমি কেনেকৈ লিখিব পাৰোঁ, এইটোৰ কাৰণে আমি পালোঁ A1/A2 equal to B1/B2 not equal to C1/C2। চ' এনেকুৱা হ'লে কি হয়, অসংগত হয়। এনেকুৱা হ'লে অসংগত হয়। আমি কি পালোঁ, একৰ জোৰটো সংগত পাব লাগিব আৰু দ্বিতীয় জোৰটো অসংগত পাব লাগিব। চ' আমি অপশ্যন এত কি লিখা আছে,
1 জোৰ দুইটা সংগত হ'ব অপচন এ আমাৰ নহয় সেইটো আমাৰ নহ'ব নেক্সট 1 আৰু 2 জোৰ অসংগত নহয় অপচন 3 কি লিখা আছে একৰ জোৰটো সংগত একৰ জোৰটো সংগত আছিল অপচন ডি হ'ব কি কারেক্ট নেক্সট 8 নং কোৱেশ্চনত কি লিখা আছে এটা সমান্তর প্রকৃতির প্রথম পদটো 4 আৰু সাধাৰণ অন্তত 3 পঞ্চম পদটো ওলাব লাগে পঞ্চম পদটো কি হয় a5 আমি কেনেকৈ লিখিব পাৰো a প্লাস 4d এনেকৈ লিখিব পাৰো এর মানটো ইয়াতে কিমান দি আছে 4 প্লাস 4 ইন্টু d এর মানটো কিমান মাইনাস 3 তেনেহলে কিমান হ'ব 4 মাইনাস 12 কিমান পাবা মাইনাস 8 কি হ'ব মাইনাস 8 অপশন এ কারেক্ট 9 নং কোৱেশ্চনত কি দিয়া আছে 9 নঙত কি দিয়া আছে কোৱেশ্চনটো ত্রিভুজ এটা দিয়া আছে ABC ত্রিভুজৰ AB আৰু AC D আৰু E বিন্দুত ছেদ কৰে DE সমান্তৰাল BC আৰু বাকি DB দিয়া আছে AE দিয়া আছে EC দিয়া আছে AD ৰ মানটো কিমান এইটো আমি থেলছ উপপাদ্য ব্যৱহাৰ কৰিলে এনসারটো পাই যাম থেলছ মতে কি যদি ত্রিভুজটো আমাৰ কি হয় এনেকৈ আঁকিব পাৰো ত্রিভুজটো A B C ইয়াতে কি লিখব D যেহেতু এইটো আৰু এই বাহুটো সমান্তৰাল তাৰ মানে আমি এইটো কি থেলছ মতে কি লিখিব পাৰো AD বাই DB এইখিনি আৰু এইখিনি কি লিখিব পাৰো AE বাই এতিয়া মানবোৰ পুট কৰিলে কি পাম AD ৰ মানটো আমাৰ দিয়াই নাই তো DB টো কিমান দিয়া আছে আমি DB দেখা পাই আছো 7.2 ইকুয়াল টু AE দিয়া আছে আমাৰ কিমান 1.8 আৰু ইফালে EC দিয়া আছে 5.4 পয়েন্টৰ পিছত এটা এটা পয়েন্টবোৰ উঠি যাব সো 18 ত এবাৰ 53 3 বাৰ সো তেনেহলে কি হল কি পালো আমি AD বাই 7.2 ইজ ইকুয়াল টু পালো 1/3 সো তেনেহলে আমি যদি এতিয়া ডিভাইড কৰো কি হ'ব যে 3AD আৰু ইফালে 7.2 7.23 টো কিমান বাৰ যাব ডিভাইড 2.4 যাব অপশনটো হ'ব কি 2.42 থকাটো আমাৰ কি হ'ব শুদ্ধ অপশন নেক্সট 10 নং কোৱেশ্চনত কি দিয়া আছে যে এ বি আৰু মাইনাছ এ মাইনাছ বি বিন্দুটোৰ মাজৰ দূৰত্ব ফৰ্মুলাটো কি আছিল দূৰত্বৰ সূত্ৰ x1 minus x2 whole square y1 minus y2 whole square আমি যদি কি করো x1 মানে a মাইনাস মাইনাস এ প্লাস ইফালে x2 মানে a আছিল a প্লাস a whole square আর ইফালে কি হবে b মাইনাস মাইনাস কি প্লাস x2 তে আমার কি হয় মাইনাস b তাহলে দিব প্লাস b whole square তো কি মানে হবে 2a whole square মানে কি হবে 4a square plus b কি হবে 2b তাহলে 2b whole square মানে কি 4b square এতে 4 যদি বাহিৰত ওলাই আহে তেন্তে কি 2 হ'ব আৰু ব্ৰেকেটৰ মাজত কি থাকিব x square plus y square গুণৰ মাজত a square plus b square থাকিব এটো কি হ'ব অপচন এ হ'ব আমাৰ কারেক্ট অপচন এ কি হ'ব কারেক্ট নেক্সট কোৱেশ্চনত কি দিয়া আছে যে এটা ঘনকৰ পৃষ্ঠকালি 600 মিটাৰ স্কয়ার কি কৰিব দাঁতি ওলাব লাগে এটো ওলাব লাগে সো আমি ঘনকৰ পৃষ্ঠকালি মানে কি আছিল যে 6a স্কয়ার ইজ ইকুয়ালস টু সমান কিমান দিছে 600 তো 600 বহুৱাই দিলা তো a স্কয়ার ইকুয়াল টু চাৰিফালে যদি আমি 6 টো ডিভাইড কৰো হয়নে কিমান পাম 100 এর মানটো কিমান পাম আমি তেনেহলে √100 মানে কিমান হয় 10 হয় অপশন বি হ'ব আমাৰ কারেক্ট নেক্সট 8 নং কোৱেশ্চনত কি দিয়া আছে এটা লুডু গুটি মাৰিলে 9 পোৱাৰ সম্ভাৱিতা সো লুডু গুটি তুমি কেইবাৰ মাৰিছা এবাৰ মাৰিছা এবাৰ যদি মাৰো তেনেহলে লুডু গুটিৰ সম্ভাৱিতা কি থাকিব পাৰে সম্ভৱ 1 2 3 4 5 6 সো মুঠ ফলাফল কিমান 6 আছে আমাৰ হয়নে তলত হ'ব 6
এই 9 পাব লাগে। 9 আছে নি ইয়াতে? 9 ইয়াতে 9 নাই, কি হ'ব 0/6, অপশ্যন কি হ'ব 0। 0 টুকুৰাটো আমাৰ কি হ'ব কাৰেক্ট। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে পুৰণা কুৱেশ্যনবোৰ যদি সমাধান কৰা, তোমালোকৰ নিশ্চয় ফাইনেল পৰীক্ষাত কিছুমান কুৱেশ্যন হুবহু কমন পৰিব। ভালদৰে পঢ়া, তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। ধন্যবাদ।